Ini karya bukan. Hai Renu. Hai Renu. সমষ্টিত বেঙ্গলিৰ পৰা এজন কেণ্ডিডেটে যে কেণ্ডিডেট দিম বুলি কৈ মিথ্যা এটা কি কয় মিথ্যা আশা দি আজি 5টা বছৰ তেখেতক দিনে ৰাতি সদাই পইচা খৰচ কৰাৰ পিছতো আজি পুৱা কোৱা হৈছে যে তেখেতে আমাৰ বেঙ্গলিৰ টিকেট চুৰিবাৰী দিব লগতে আমাৰ আৰু দুটা আছিল তাৰপিছত যিকেইটাই দিয়ে কিন্তু চুৰিবাৰী মাছবি আমাক দিবই লাগিব এইটো আমি আজি 5টা বছৰ ধৰি কৈ আছিলো কিন্তু আজি চালো আমাৰ যিটো বিপিএফৰ প্ৰধান তেওঁ নিজে আমাৰ বেঙ্গলি জাতিৰ কাৰণে বহুত কিবা কিবি কৰিব বুলি আশা দি আছে কিন্তু আজি তেওঁ গম পোৱা গ'ল যে এটা সৰু বস্তু যে টিকট এটা আমাৰ বঙালী সম্প্ৰদায়ৰ পৰা পাব লাগে কাৰণ সব জনগোষ্ঠীৰ এটা অধিকাৰ আছে কেণ্ডিডেট হোৱাৰ গতিকে সেই কাৰণে আজি আমি এইটো চালো যে আমাক একদম লগে লগে এতিয়া আমাক অলপ পিছত কথা পাতিব বুলি আশা দি গোটেই দিন বহাই ৰাখি বিজেপিৰ পৰা ইমান দুশ মানুহ আমি আহিছো গোটেই দিন পোৱাৰ পৰা বহাই ৰাখিছে ৰাখাৰ পিছত আজি পটককে তেখেতে খলিল ৰহমানক ডিক্লেয়াৰ কৰি দিলে তেখেতে আজিৰ পৰা আমাৰ বঙালী মানুহবোৰে কেনেকে বিশ্বাসত ল'ব যে তেখেতে গভৰ্ণমেণ্ট অহাৰ পিছত আমাৰ বঙালীৰ কাৰণে কিবা এটা কৰিব আৰু আজি এইটো কথা যে পটপট জল পটপট হৈ গ'ল যে বিপিএফৰ দলত কোনো বেঙ্গলি মানুহৰ প্ৰয়োজন নাই তেখেতে ভাবে আমাৰ বেঙ্গলি নহ'লেও চলিব কিন্তু আমিও দেখাই দিব পাৰিম আমাৰ এই টিকিট নোহোৱাৰ কাৰণে 20 দিন এটলিষ্ট 20 দিন 3টা সমষ্টিতে আমি হাৰোৱাৰ আমাৰ ক্ষমতা আছে এইটো আমি কৰি দেখাই দিম সমষ্টি মানাসেরবাং সমষ্টি আর চুরিবাড়ি সমষ্টি 3টা সমষ্টি আমার কিন্তু আমার সবচেয়ে ইমান বিশ্বাসী মানুষ আছিল আমি তাকে বিশ্বাস করছো আজি 5 বছর আমার বিজেপির পৰা বেঙ্গলি এমএলএ থকাৰ পিছতো বিজেপির পৰা বেঙ্গলি ডেপুটি স্পিকাৰ থকাৰ পিছতো আমি কিন্তু 5 বছর নিষ্ঠাভাৱে আমি বিপিএফৰ কাম কৰি আছো আজিলৈকে কোনো ক'ব নোৱাৰিব যে আমি বিপিএফ বাদ দি ক'বাত গৈছিলো যেতিয়া দিন বেয়া নচলে তেতিয়াৰ পৰা আমি বিপিএফ কৰি আছিলো কিন্তু আমাক তেতিয়া কোৱা হৈছে আমি বাৰম্বাৰ কৈছিলো স্যার আমাক এটাই দাবী আমাৰ চুৰিবাৰী সমষ্টি বেঙ্গলি দিয়ক আমি এবাৰ জিতাই দেখাম যোৱা 17 বছৰ একবাৰ জিতিব পৰা নাই আপোনালোকে এই বছৰ আমি এইবুলি জিতাই দেখাব পাৰিম এইখিনি আমাৰ ক্ষমতা আছে কিন্তু তেখেতে আমাক আজি পুৱাও কৈছিল বিয়া হ'ব যোৱাকালিলৈকে বুজিল পৰহিও কৈছিল দাবিদাৰ তো সিন্ধু চাকলাদাৰ হয় আজিৰ পৰা কি আপোনালোকে কি আজিৰ পৰা মইতো আপোনালোক ক'লো যে তেখেতৰ আমাৰ বেঙ্গলি মানুহৰ প্ৰয়োজন নাই এইটো যে আমাৰ কি ডিচিশ্যন ল'ম আমি আকৌ বহি আমি আধা ঘণ্টা 1 ঘণ্টা বা পুৱাতে আমি জনাই দিম এই সন্ধিয়াত ঘোষণা কৰা হ'ল খলিলুৰ ৰহমান জনৰ নাম চুৰিবাৰী কনষ্টিটুৱেঞ্চিৰ পৰা এইটো আমাৰ বিপিএফৰ কাৰণে বহুত দুৰ্ভাগ্যজনক আমাৰ বেঙ্গলি কমিউনিটিৰ এটা লজ্জানত কৰা কাম আমাৰ হাগ্ৰামা মহিলাৰী দেৱে কৰিছে কাৰণ এখেতে নিজে প্ৰতিশ্ৰুতি দি 5টা বছৰ এটা মানুহ টকা পইচা দি বিপিএফটো জীয়াই ৰখাৰ কাৰণে যিখিনি কৰিব লগা আছিল গোটেইখিনি কৰাৰ পিছত এজন মানুহ এনেকুৱা এজন মানুহ টিকেট দিলে যিজন মানে মানুহ বিপিএফৰ আদৰ্শ নীতি নামানে এখেতে আজিলৈকে চুৰিবাৰী ব্লক অফিচত এদিনো ভৰি দিয়া নাই সেই মানুহজনক সিলেক্ট কৰাৰ আঁৰত কি ৰহস্য আছে যদি তেওঁলোক বিজেপিৰ লগত মিতেৰেলি কৰি আমাৰ টিকিটখন মাইনৰিটি কমিউনিটিক দিছে তেনেহলে আমি বেঙ্গলি হিচাপে আমি বিপিএফৰ জখলালৈ কিয় বিপিএফ কৰিব লাগে আমাৰ ইয়াতে প্ৰমোদ বড়ো চৰকাৰৰ আৰু বিজেপি চৰকাৰৰ গভৰ্ণমেণ্টত 4টা ইএম দিছে তথাপি কিন্তু আমি বিপিএফৰ আদৰ্শ নীতিক মানি আমি এই হেতু বিপিএফক সাপোর্ট কৰি আছিলো আৰু আমাক যেটো সেল বুলি বনাই দিছে এজ এ ডিস্ট্রিক্ট প্রেসিডেন্ট মই ভাবো এইটো এটা ভেকু ভাৱনাৰ বাহিৰে একো নহয়
তেওঁ যদি বেংগলী সেন্টিমেন্ট বুজি পাল হয় তেনেহলে আজি এই পৰিস্থিতি নহল হয় আৰু এইজন মানুহ কেতিয়াও কেণ্ডিডেট বুলি ঘোষণা নকৰিলেহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ এই যিটো হেৰি কৰিলে এইটোৰ কাৰণে আমি অলপ সময়ৰ ভিতৰতে আমাৰ বেংগলী সেল কমিউনিটি লৈ আমি বিজনেছ গৈ বহিম আৰু আমি নেক্সট পদক্ষেপ কি ল'ব লগা আছে আমি ল'ম আৰু আমি এইটো ইমান সহজতে হেৰি কৰা পক্ষপাতী নহয় আৰু যদি বিজেপিক লগত মিতিৰালি কৰিছে তেনেহলে অপেন কওক কিয় কৈ আছে আমি একলা চলা নীতিৰে চলি আছো আমাক কিয় এটা মানে ভুল পথে পৰিচালিত কৰি আছে এজন চিফ হৈ এইটো যেহেতু আমাৰ হাতত তথ্য নাই কিন্তু এইটো আমি যিটো ওপৰে গম পাইছো মানে উৰা বাতৰি যিখিনি আছে এইখিনি বিজেপিৰ লগত এটা ভিতৰুৱা মিলামিলিৰ কাৰণে সিহঁতৰ প্ৰেছাৰৰ কাৰণে আদাৰৱাইজ ইয়াতে কোনো হেৰি নাই যে চেণ্টু চাকলাদাৰক টিকিট দিয়াৰ মানে নিদিয়াৰ কোনো কাৰণ থাকিবই নোৱাৰে কাৰণ যেহেতু যি মানুহজন এই 5টা বছৰ BPF পাৰ্টিৰ যিমান ফাইনান্স কৰিব লগা আছিল আমাৰ থুৰিবাৰী কনষ্টিটিউশ্যন মানে অফিসখন চলাবৰ কাৰণে গোটেইখিনি এখেতে ফাইনান্স কৰিছে আৰু চিফ হাগ্ৰামা মহিলাৰী মহাশয়ে তেওঁ নিজে প্ৰতিশ্ৰুতি দিছিল এখেতক থুৰিবাৰীৰ পৰা টিকিট দিব কিন্তু আজি এইটো যিটো কৰিল এইটো মানে বাঙালী জাতিৰ ওপৰত যিটো মানে প্ৰতাৰণা কৰিল যিটো ভুৱা প্ৰতিশ্ৰুতি দি ইমান যদি ভুৱা প্ৰতিশ্ৰুতি দি 5 বছৰ যদি এটা মানুহ ঠগাব পাৰে এওঁ বেংগলী জাতিৰ কাৰণে কোনো কাম নকৰে এইটো আমি ডাঠি ক'ব পাৰো আৰু এওঁ বাটি পাট্টা কিবা পাট্টা দিব বুলি যে কৈ আছে চেলৰ থ্ৰুদি এইবিলাক গোটেইখিনি ভুৱা এটা প্ৰতিশ্ৰুতি মই ভাবো গতিকে মই BTC-বাসী বেংগলী ৰাইজক আহ্বান জনাও আমাৰ বেংগলী সেল চেন্ট্ৰেল কমিটিক আহ্বান জনাও এখেতসকলে যাতে ইমিডিয়েট এইটো এটা ইম্পৰ্টেন্স দি তেওঁলোকে এই BPF দলক মানে প্ৰত্যাহাৰ কৰে এইটো মই কামনা কৰো আৰু মই অলপ পিছত বিজনেছ গৈ আমাৰ কেবিনেট বহি আমি ডিসিশন ল'ম কি কৰিব লাগে আমি তাৰ পিছত আপোনালোকক এই বস্তু জনাই দিম